প্রতীক্ষিত পঞ্চায়েত নির্বাচনের আজি ফলাফল ঘোষণা করা হয়েছে আর আমি বর্তমান উপস্থিত আছো নলবাৰীৰ ঐতিহ্যমণ্ডিত গলদান খেলপথাৰত আর য'ত স্থাপন করা হয়েছে এই পঞ্চায়েত নির্বাচনের যে নিয়ন্ত্রণ কক্ষ স্থাপন করা হয়েছে তার ইতিমধ্যে ফলাফল ঘোষণা করা হয়েছে। আমি বর্তমান উপস্থিত আছো ইয়াত এজন প্রার্থী হিচাপে কাউন্সিলর পদত সেয়া হল বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ নম্বৰ বৰভাগ জিলা পৰিষদৰ অধীনৰ ৪২ নম্বৰ উপৰ বৰভাগ খাতা গাঁও পঞ্চায়তৰ কাউন্সিলর পদত ভোট লাভ কৰি ইতিমধ্যে জয় হৈছে অংকিতা দেৱী গোস্বামী। তেওঁৰ সৈতে উপস্থিত আছো। তেওঁ কেনেকুৱা ধৰণে পৰৱৰ্তী পৰ্যায়ত নিজৰ কামবোৰ নিৰীক্ষণ কৰিব সেয়া আমাক জনাব। প্ৰথমতে কি ক'ব? নমস্কাৰ। প্ৰথমতে মই সমূহ ভোটাৰগণ ৰাইজক ধন্যবাদ জনাইছো। ইমান সঁহাৰি ইমান আশ্বাস দিছে তেখেতসকলে, মই বহুত আনন্দিত হৈছো। এই ৰাইজখনৰ লগত মই থাকিব পাম, অনাগত ৫টা বছৰ তেখেতসকলৰ হকে মই কাম কৰিব পাৰিম। খুব আনন্দিত। কেনেকুৱা ধৰণৰ কাম কৰিব? উন্নয়নমূলক যিখিনি কাম মোৰ দায়িত্বত থাকিব সম্পূৰ্ণভাৱে মই কৰিব চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ ৰাইজৰ সঁহাৰি পাইছে? প্ৰতিটো খোজতে আৰম্ভণিৰে পৰা মই যিখিনি সহায় পাইছো, মানে কাৰ্যকৰ্তাৰ ফালৰ পৰা আৰম্ভ কৰি প্ৰথমতে এইটো কাগজ পত্ৰ কৰোতে তেখেতসকলে সম্পূৰ্ণ সহায় কৰিছে। তাৰপিছত প্ৰতিটো বুথত সমূহ ৰাইজৰ পৰা মই বিপুল সঁহাৰি পাইছো আৰু আজি মই প্ৰমাণিত হৈছো যে তেখেতসকলে মোক কিমানখিনি সঁহাৰি কৰিছে, আমাৰ দলৰ হৈ কাম কৰিছে আৰু তথা আমাৰ গোটেই সমষ্টিটোৰ হকে কাম কৰিছে। এই ক্ষেত্ৰত প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ সহযোগ কেনেকুৱা আছে? সম্পূৰ্ণ আছে। আমাৰ মাননীয় বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ণ ডেকা দেৱৰ নেতৃত্বত মই খুব আনন্দিত হৈছো। তেখেতে যিখিনি মানে টিকট যোগে মোক সঁহাৰি দিছে, তেখেতৰ সঁহাৰি পাই মইতো আগবাঢ়িম বুলি চেষ্টা কৰিছো। হয়, আমি ধন্যবাদ জনাইছো কাউন্সিলর পদৰ জয়লাভ কৰা প্ৰাৰ্থী অংকিতা দেৱী গোস্বামীক। আমাৰ এতিয়া আনগৰাকী জয়লাভ কৰা প্ৰাৰ্থী উপস্থিত সদস্য গাঁওবুঢ়া সদস্য কি ক'ব, কেনেকুৱা ধৰণৰ পৰৱৰ্তী কাম কৰিব? পৰৱৰ্তী মানে মই প্ৰথমতে এইখিনি কথা কওঁ, মানে যিখিনি মই ৰাইজৰ মৰম-আদৰ পাইছো, মানে জ্যেষ্ঠ কনিষ্ঠ হওক, মানে গোটেইখিনি ৰাইজৰ বহুত মই মৰম-আদৰ পাইছো। সেইখিনি মানুহক মই কাম কৰি যাম তেওঁলোকৰ হয়। ধৰকচোন বহুত অসুবিধা আছে গাঁওখনত, কিবা কাৰণে বহুত প্ৰব্লেম হৈ আছে, সেনেকুৱা সেই সমস্যাখিনি সমাধান কৰিম। মই প্ৰতিশ্ৰুতিবদ্ধ। মোৰ আছে ২৮৪ নম্বৰ ৫ নম্বৰ ৱাৰ্ডৰ বালিকুচি, ঘুনকুচি আৰু খাতা গোৱাগুচিৰ গাঁওসভাৰ সদস্য। হয়, আমি কেনেকুৱা ধৰণৰ সহযোগ কৰিছো প্ৰাৰ্থীসকলক? আমি আৰম্ভৰ পৰাই আমি সহযোগ কৰিছো। মই সেই বুথৰে বুথ সভাপতি হয়। মহেশ কলিতা আমাৰ ওচৰৰ গাঁওখনৰে, আমি সম্পূৰ্ণভাৱে তেওঁক আৰম্ভণিৰে পৰা সহযোগ কৰিছো আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীও মোৰ বুথৰে হয়। তেখেতে আগতে কৈছে আপোনালোকক, আমি একেবাৰে কাগজ পাতি উলিওৱাৰ পৰা আমি সম্পূৰ্ণভাৱে তেখেতৰ লগত লাগি আছো আজিলৈকে। হয়, আমি ধন্যবাদ জনাইছো আৰু ইতিমধ্যে ভোট গণনা সম্পূৰ্ণ হোৱা নাই, হয়তো ৰাতিলৈ হয়তো গণনা সেই পৰ্যায়ত উপনীত হ'ব। আমি পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণে ফলাফল ঘোষণা হয় বা কেনেকুৱা ধৰণৰ প্ৰাৰ্থীসকলে জয়লাভ কৰে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো।